বাঘৰ আক্ৰমণত নিহত হোৱা পৰিয়ালৰ ঘৰত উপস্থিত কংগ্ৰেছ নেত্ৰী তুলিকা গগৈ। নিহত উমৰ আলীৰ স্ত্ৰীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি তুলিকা গগৈৰ। যোৱা কিছুদিন পূৰ্বে দৰঙৰ বিভিন্ন প্ৰান্তত বাঘে মুক্ত বিচৰণ কৰিছিল আৰু পথাৰত কাম কৰি থকা অৱস্থাত বাঘে আক্ৰমণ কৰিছিল ৪ নম্বৰ আৰিমাৰী গাঁৱৰ উমৰ আলী নামৰ লোক এজনক আৰু যাৰ ফলত নিহত হৈছিল লোকজন। দুটা সন্তানসহ গৰ্ভাৱস্থাত এগৰাকী স্ত্ৰী আছে উমৰ আলীৰ। উমৰৰ মৃত্যুৰ পিছত নানান সমস্যাই দেখা দিছে পৰিয়ালটোৰ মাজত। অসম ৰাজ্যিক মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তুলিকা গগৈ উপস্থিত হয় লোকজনৰ ঘৰত। পৰিয়ালটোৰ বুজ লোৱাৰ লগতে মৃত উমৰ আলীৰ স্ত্ৰীক মহিলা সবলীকৰণ প্ৰজেক্ট সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে তুলিকা গগৈ। ইয়াৰ উপৰিও আৰ্থিক সহায় আগবঢ়াব বুলি কথা দিয়ে তুলিকা গগৈ। এনেদৰে দলগাঁও ৰাইজক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰি আহিছে তুলিকা গগৈ। তুলিকা গগৈক ধন্যবাদ জনাই ভুক্তভোগী পৰিয়ালটোৰ লগতে বিভিন্ন দল সংগঠনে। আজি আহিলো মানে আমি শুনিছিলো এখেতৰ হাজবেণ্ডৰ এনেকৈ ঢুকাইছে বাঘৰ আক্ৰমণত। আমি আহিম ভাবিছিলোঁ কেতিয়াবা, কিন্তু মিটিং চিটিং কিবা কিবি কাৰণত আমি আহিব পৰা নাছিলোঁ। আজি আহি লৈ পেলাই তেখেতক এটাই আশ্বাসন দিছোঁ, ধৰক এককালীন সাহাৰ্যটো ধৰক দিব পাৰি বা সকলোৱে দিয়ে, কিন্তু সেই এককালীন সাহাৰ্যটো তেওঁৰ ভৰসা নহ'ব। তো আজি আমি এটা প্ৰতিশ্ৰুতি দি গৈছোঁ যে তেখেতক এটা সংস্থাপন দিম। তো অতি সোনকালে সম্ভৱ এসপ্তাহ 10 দিনৰ ভিতৰতে তেখেতক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা মই কৰি আছোঁ। মোৰ মানুহ আছে ইয়াতে আমাৰ কোম্পানীৰ। তো মোৰ যোনটো প্ৰজেক্ট চলাই আছোঁ সেই প্ৰজেক্টতে তেখেতক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে মাহে মাহে তেখেতে ইনকাম এটা পাই থাকে, হাজিৰা কৰিব যাবলগীয়া নহয়। ল'ৰা ছোৱালী দুটা আছে, দুইটাকে পঢ়াব লাগিব, যিহেতু ঘৰৰ মূল মানুহজন নাইকিয়া হৈছে, যিহেতু দায়িত্ব এতিয়া তেওঁৰ ওপৰত। তো সেই গতিকে মই এপাক আহিলোঁ যাতে তেখেতক অকণমান সহায় হয় সেইবুলি আহিছোঁ। কাৰণ আমাৰ ডাঙৰ ফেমিলি, মোৰ ধৰক যিটো আমি কাম কৰি আছোঁ প্ৰজেক্ট, সেই প্ৰজেক্টটো আমাৰ ডাঙৰ ফেমিলি। সেই ডাঙৰ ফেমিলিৰ মাজত এগৰাকী সোমোৱাই ল'ব বিচাৰিছোঁ, আৰু তেখেতৰ দুখ মানে আমাৰ চবৰে দুখ। সেই গতিকে আহিছোঁ আৰু তেখেতক অকণমান সান্তনানো কি দিম, মানুহজন গৈছে যিহেতু সান্তনা দিয়াৰ কোনো মানে ভাষা নাই আমাৰ। কিন্তু তেখেতক আমি এইটোৱে আশ্বাসন দিছোঁ যাতে তেখেতে ভৱিষ্যতে মানে ধৰক বেছি অসুবিধা নোহোৱাকৈ যাতে চলি যাব পাৰে, আৰু সেইটো ব্যৱস্থাহে কৰিবলৈ আমি ভাবিছোঁ। তুলিকা গগৈ মোৰ নাম। মই অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক ছেক্ৰেটাৰী। আজি বাইদেউ আহিলে, কি কব বাইদেউ, কি জনাব? আজি কিমান দিন হ'ল আপোনাৰ হাজবেণ্ডজন ঢুকুৱা? বাইদেউ কি কব? বাইদেউ কি কব? ধন্যবাদ। আপোনাৰ সন্তান কেইজন আছে? ধুলাৰ পৰা আজাহুদ্দিন আহমেদৰ ৰিপৰ্ট। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য, আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।